বুধবাৰে নগাঁৱৰ বটদ্ৰৱা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত সুৰেশ বৰা সংগ প্ৰদান কৰিলে নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই প্ৰচাৰ সময়ত ভাগ লোৱা বিভিন্ন জনসভাত কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰিলে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই পদত বদলে যোৱা 5টা বছৰত সাংসদ পুঁজিৰ ধন ব্যৱহাৰ কৰিব নোৱাৰে বুলি কটাক্ষ কৰিলে ৰূপক শৰ্মাই বুধবাৰে বটদ্ৰৱা সমষ্টিৰ বৰদুৱাৰ ৰাজহুৱা মঞ্চ ভুমুৰাগুৰি পঞ্চায়ত ৰাইডিঙিয়া জাজৰিকে ধৰি বিভিন্ন অঞ্চলত প্ৰচাৰ চলালে বিজেপিয়ে ৰাইডিঙিয়াৰ কলিয়া গোসাঁই থানত আশীক লৈ কণ শিশুৰ সৈতে ক্ৰিকেট খেলিলে ৰূপক শৰ্মা আৰু সুৰেশ বৰাই খুব উৎসাহ ৰাইজক খুব ভাল লাগিছে ৰাইজৰ বিজেপিৰ প্ৰতি যিটো উৎসাহ সঁচাকৈ আমি শলাগ লৈছোঁ আৰু ৰাইজে এটা কথাই কৈছে যে আমি ইমানখিনি বস্তু পাইছোঁ আৰু বিশেষভাৱে যে আমি কোনো ধৰণৰ টকা পইচাও নিদিয়াকৈ ৰাইজে আমাক আজি এখন চৰকাৰে আমাক যিখিনি মৰম কৰিছে সন্মান দিছে মহিলাসকলে হওক পুৰুষসকলে হওক যুৱক যুৱতীসকলে যে আমি বেলেগ আমাৰ চিন্তা নাইকিয়া আমি কেৱল ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছোঁ আৰু এইবাৰ সুৰেশ বৰা ডাঙৰীয়াক আমি বিপুল ভোটে এবাৰ জয়ী কৰিম আপোনাৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ বক্তব্য তেওঁৰ দাবী যে নগাঁও লোকসভা সমষ্টিত সুৰেশ বৰা বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব এইবাৰৰ নিৰ্বাচনত